এভৰিৱান ৱেলকাম টু লাৰ্ণ উইথ ইয়াছমিন। আজি ভিডিঅ'ত আমি চাম অসমীয়া ব্যাকৰণ দশম শ্ৰেণীৰ আমি ছন্দ চাই আছিলোঁ। আমি কুৱেশ্যন বেংক ছল্ভ কৰি আছিলোঁ। আজি হ'ব 2014 আৰু 2015 ছন্দৰ পৰা যিবোৰ প্ৰশ্ন আহিছে সেইসমূহ। আমাৰ 11 নম্বৰ প্ৰশ্ন আছিলে। 11 নম্বৰ প্ৰশ্নত আছিলে চমুটকা লিখা। ঘ নম্বৰ য'ত আহিছে পদ, লেছাৰী, ছবি আৰু ঝুমুৰা। এইটো আহিছে SSLC 2014ত। প্ৰথমতে আমি চাম পদ ছন্দ কি হয়। এনচাৰ হৈছে এই ছন্দত দুটাকৈ চৰণ থাকে, প্ৰতিটো চৰণত আকৌ দুটাকৈ পৰ্ব থাকে। প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা আখৰ থাকে, গতিকে প্ৰতি চৰণতে 8+6 আৰু 8+6 মুঠতে 28টা আখৰ থাকে। যেনে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী শতানত সৰ্ব অৱতাৰৰ কাহ ৰণ নাৰায়ণ। ইয়াতে প্ৰতিটো চৰণতে 8+6 কৈ মুঠতে 28টা আখৰ আছে, গতিকে এইটো হৈছে এটা পদ ছন্দ। তাৰপিছত হৈছে লেছাৰী। লেছাৰী ছন্দত দুফাকি পদ থাকে আৰু প্ৰতি ফাকিত তিনিটাকৈ মুঠ 6টা পৰ্ব থাকে। পৰ্বৰ সংখ্যা হৈছে মুঠতে 6টা। একম, দ্বিতীয়, চতুৰ্থ আৰু পাঁচম পৰ্বত প্ৰত্যেকতে 10টাকৈ, তৃতীয় আৰু ষষ্ঠ পৰ্বৰ প্ৰত্যেকতে 14টাকৈ মুঠতে 68টা আখৰ থাকে। যেনে বলি নিকদতি যদুপতি, ৰাম 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 কিনো কৃপা মোক কৰিলাহা নাৰায়ণ, দেৱৰ দুৰ্লভ অতি হয়, ৰাম 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 গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। ইয়াতে মুঠতে কিমানটা আখৰ থাকিব লাগিব? 68টা। গতিকে ইয়াতে 68টা আখৰ আছে। এইটো হৈছে এটা লেছাৰী ছন্দ। তাৰ পিছৰ চমুটকাটো হৈছে ছবি ছন্দ। ছবি ছন্দ কি হয়? ছবি ছন্দত দুফাকি পদ থাকে, প্ৰতি ফাকিতে তিনিটাকৈ মুঠ 6টা পৰ্ব থাকে। একম, দ্বিতীয়, চতুৰ্থ আৰু পাঁচম পৰ্বত 8টাকৈ আখৰ থাকে। তৃতীয় ষষ্ঠ পৰ্বৰ প্ৰত্যেকতে 10টাকৈ আখৰ থাকে, গতিকে এটা স্তৱকত 8+8+10+8+8+10 52টা আখৰ থাকে আৰু তৃতীয় আৰু ষষ্ঠ পৰ্বৰ শেষৰ বৰ্ণৰ মিল থাকে, যাক ছবি ছন্দ বুলি কোৱা হয়। যেনে আজি শেষ জীৱনৰ আৰতি দীপত মোৰ, সপ্তশিখা উঠিছে উজলি, কলিজা ৰুদ্ধ ৰেখা অনল পৰশে জ্বলি, ধূপ ভস্ম যাব বাটে মিলি। শেষৰ আখৰ ইয়াতে এইটো শেষৰ আখৰ আৰু এইটো শেষৰ আখৰৰ মিল আছে। তাৰ পিছৰ যিটো চমুটকা আছে সেইটো হৈছে ঝুমুৰা ছন্দৰ বিষয়ে চমুটকা লিখিব লাগে। ঝুমুৰা ছন্দ। এই ছন্দৰ দুটাকৈ চৰণ থাকে, প্ৰতি চৰণত দুটাকৈ পৰ্ব থাকে আৰু প্ৰতি পৰ্বত 4টাকৈ আখৰ থাকে, গতিকে মুঠ আখৰৰ সংখ্যা হৈছে 4+4+4+4 16টা। যেনে যতেক নৃ পতি তাৰ, কৰে হবে হাহাকাৰ, মগধৰ অধিপতি তোৰ ভৈলা হেন গতি। তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 11 চমুটকা লিখাৰ নম্বৰ য'ত আহিছে অমিত্ৰাক্ষৰ পদ ছন্দ, দুলাৰী ছন্দ, লেছাৰী আৰু চৰণ। এইটো আহিছে 2015ত। প্ৰথমতে আছে অমিত্ৰাক্ষৰ ছন্দ। যি ছন্দত পংক্তিবোৰৰ শেষ আখৰৰ মিল নাই তাক অমিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। অমিত্ৰাক্ষৰ মানে মিল নথকা, মিত্ৰাক্ষৰ মানে মিল থকা, গতিকে যদি শেষৰ আখৰৰ কোনো ধৰণৰ মিল নাথাকে তেতিয়াহ'লে তাক অমিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। যেনে মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে, মাতিছে আমাক তেজেৰে আমাক। ইয়াত শেষৰ আখৰৰ কোনো ধৰণৰ মিল নাই। পদ ছন্দ। এই ছন্দত দুটাকৈ চৰণ থাকে, প্ৰতিটো চৰণত আকৌ দুটাকৈ পৰ্ব থাকে। প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা আখৰ থাকে, গতিকে প্ৰতি চৰণত 8+6 আৰু 8+6 মুঠতে 28টা আখৰ থাকে। যেনে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী শতানত সৰ্ব অৱতাৰৰ কাহ ৰণ নাৰায়ণ। তাৰপিছত হৈছে দুলাৰী ছন্দ। দুলাৰী ছন্দত দুফাকি পদ থাকে আৰু প্ৰতি ফাকিতে তিনিটাকৈ পৰ্ব থাকে। প্ৰথম আৰু দ্বিতীয় পৰ্বত প্ৰতিটোতে 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ আখৰ থাকে আৰু দুয়ো ফাকিতে 6+6+8 আৰু 6+6+8 40টা আখৰ থাকে। যেনে পাছে ত্ৰিনয়ন দিব্য উপবন, দেখিলন্ত বিদ্যমান, ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষ মান।
তাৰপিছত নেক্সট যিটো ছন্দ আছে সেইটো হৈছে লেছাৰী ছন্দ। লেছাৰী ছন্দত দুফাকি পদ থাকে, প্ৰতি ফাকিত তিনিটাকৈ মুঠ 6টা পৰ্ব থাকে। একম, দ্বিতীয়, চতুৰ্থ আৰু পাঁচম পৰ্বত প্ৰত্যেকতে 10টাকৈ আৰু তৃতীয় আৰু ষষ্ঠ পৰ্বৰ প্ৰত্যেকতে 14টাকৈ মুঠতে 68টা আখৰ থাকে। যেনে বলি নিগদতি যদুপতি ৰাম 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 ৰাম, কিনো কৃপামক কৰিলাহা নাৰায়ণ, দেৱৰ দুৰ্লভ অতি হয় ৰাম 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 ৰাম, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। তাৰপিছত হৈছে চৰণ। কেইবাটাও পৰ্বৰ সমষ্টিক একোটা চৰণ বুলি কোৱা হয়। যেনে মৎস্যৰূপে অৱতাৰৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত। আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।